এই যিটো গেপ, যিটো জেনাৰেশ্যন গেপ বুলি কোৱা হয়, এইটো আমাৰ কোনফালে লৈ গৈ আছে? আমাৰ ল'ৰা ছোৱালীয়ে বান্দৰৰ লগত চিনাকি হোৱাৰ আগতে মাংকিৰ লগত চিনাকি হয়। এইটো আমি কলৈ গৈ আছো? ভাষা। আজি এই ভাষা বন্দনাৰে চিৰচেনেহী আমাৰ ভাষা জননী বন্দনাৰে আয়োজিত এই আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ এই পুত পবিত্ৰ অনুষ্ঠানৰ পৰম শ্ৰদ্ধাভাজন সভাপতি ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মা ডাঙৰীয়া, মঞ্চত উপবিষ্ট পৰম ভক্তিভাজন ধুবুৰী বিএন কলেজৰ মাননীয় অধ্যক্ষ ডক্টৰ কিশোৰ সাহু ডাঙৰীয়া, মঞ্চত উপবিষ্ট আজিৰ উদ্বোধক বিশিষ্ট সাহিত্যিক আৰু অসম সাহিত্য সভাৰ আইন উপদেষ্টা পৰম শ্ৰদ্ধেয় অনন্তৰাম মেধি ডাঙৰীয়া, মঞ্চত উপবিষ্ট আমাৰ এইখন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ শ্ৰদ্ধাভাজন অধ্যক্ষ ডক্টৰ ধ্ৰুৱ চক্ৰৱৰ্তী ডাঙৰীয়া প্ৰমুখ্যে, মঞ্চত উপবিষ্ট আমাৰ ধুবুৰী অসম সাহিত্য সভাৰ মাননীয় সভাপতি মহোদয় আৰু ৰত্নপীঠ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাতা অধ্যাপক ডাঙৰীয়া আৰু মোৰ সন্মুখত উপস্থিত এইখন মহাবিদ্যালয়ৰ পৰম শ্ৰদ্ধেয় অধ্যক্ষ, পৰম শ্ৰদ্ধেয় অধ্যাপক অধ্যাপিকাবৃন্দ, আমন্ত্ৰিত অতিথিবৃন্দ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী। আজি সঁচাকৈ মই অসমৰ বহুত মহাবিদ্যালয়ত গৈছোঁ, কিন্তু আজি বিএন কলেজত মই প্ৰথম আহিম আৰু মোক মাতি অনাৰ কাৰণে মই এইখন মহাবিদ্যালয়ৰ অধ্যক্ষ প্ৰমুখ্যে অসমীয়া বিভাগৰ বিভাগীয় প্ৰধান ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মা ডাঙৰীয়াক মই আন্তৰিক আৰু সশ্ৰদ্ধ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আন্তৰ্জাতিক মাতৃভাষা দিৱস। ইতিমধ্যে আমাৰ অধ্যক্ষ ডাঙৰীয়াই আৰু আমাৰ উদ্বোধক ডাঙৰীয়াই সেই ইতিহাসটো পুৰা আপোনালোকৰ আগত গাই গৈছে। মই সেই সম্পৰ্কে আৰু আলোচনা নকৰোঁ, অকল মোৰ অভিজ্ঞতাখিনি কওঁ যে 1998 চনত মই এই আজিৰ দিনত ঢাকাত আছিলোঁ আৰু তাৰ আগদিনা গৈ পাইছিলোঁ। ঢাকাত এয়াৰপৰ্টৰ পৰা নামি যাওঁতে দেখিছোঁ প্ৰত্যেকটো এই যে ইলেক্ট্ৰিকৰ খুঁটি থাকে তাত অ আ ব ক ত এইবিলাক আখৰবিলাক লিখি লিখি ওলমাই ৰাখিছে। তাৰপিছত গ'লোঁ ঢাকা ইউনিভাৰ্চিটিত, গৈ তাৰ গেষ্ট হাউচত আছিলোঁ। দেখিলোঁ ঢাকা ইউনিভাৰ্চিটিৰ যিটো ৰাস্তা, আমি যিটো আল্পনা বুলি কওঁ, পুৰাটো সজাই দিছে একদম। তাৰ পিছদিনা সিদিনা ৰাতি 20 তাৰিখ ৰাতি 12টাৰ পৰা আৰম্ভ হ'ল শ্বহীদ বেদীত শ্ৰদ্ধা তৰ্পণ। 12টাৰ পৰা আমি 12টাৰ সময়ত ক'লোঁ যে আজি আৰম্ভ হ'ব। আমি গ'লোঁ অকণমান থাকি আমি আহি কৰিলোঁ। পিছদিনা আচৰিত, খুব ভাল লাগিছিল যে এটা দল আহি আছে ফুলৰিয়ে লৈ, তাত আছে যেনেকৈ মানে ৰিক্সাৱালাসকল, অটো ড্ৰাইভাৰসকল, তাতে অটো নকয়, তাতে কয় মিনি টেক্সি চালক সম্প্ৰদায় মানে গোষ্ঠী, এনেকা বিভিন্ন সম্প্ৰদায় বিভিন্ন আৰু প্ৰত্যেকৰ ড্ৰেছ একেই, শাৰী পিন্ধিছে আৰু মতা মানুহবিলাকে পাজামা আৰু কুৰ্তা পিন্ধিছে। আমি গৈ তাত থাকি ইমান ভাল লাগিছিল। তাতে আমিও শ্ৰদ্ধা জনালোঁ। তাত আমি গৈছিলোঁ ত্ৰিপুৰা আৰু ৱেষ্ট বেংগলৰ কেইজন, অসমৰ পৰা মই আছিলোঁ। শ্ৰদ্ধা জনাই তাত এইটো দেখিলোঁ, দেখি খুব হৈছিল। তো এই যিটো ইতিহাস যাক তেজেৰে ৰঙালী হৈছিল ঢাকাৰ ৰাজপথ মানে বিশ্ববিদ্যালয়ৰ জব্বাৰ, বৰকত, ৰফিকুল, অমলকৰ তেজে, তাতে শুনিছোঁ মানে কিছুমানে অভিজ্ঞতাটো কৈছিল, তাত অকণমান হাঁহিৰ বস্তু পাইছিল। তাত ঢাকাৰ এজন বিখ্যাত অধ্যাপকে কৈছিল যে যেতিয়া এই আন্দোলন চলি আছিল তেতিয়া আহিল পাকিস্তানৰ পৰা তেওঁলোকৰ মিনিষ্টাৰ এজন আহি মানে তেতিয়া ৰবীন্দ্ৰ সংগীত বেন কৰা হৈছিল ইয়াত বাংলাদেশ নহয়, পূৰ্ব পাকিস্তান, ৰবীন্দ্ৰ সংগীত গাব নোৱাৰিব। তাৰ কাৰণে আন্দোলন আৰম্ভ হ'ল। তেওঁ আহিলে, আহি তাৰ ঢাকাৰ ভিচিক কৈছে আপোনালোকে ৰবীন্দ্ৰ সংগীত লিখিব নোৱাৰে। তেতিয়া এই প্ৰফেচৰে ক'লে যে তেওঁ কোনে বুজাব যে তেওঁ যদি সংগীত লিখে সেইটো ৰবীন্দ্ৰ সংগীত নহ'ব, বুজাব কোনে? এই অৱস্থা চলিছে। আৰু তেতিয়া
মানে আৰু এটা ঘটনা কৈছিল, এইটো কৈ আমি মূল বক্তব্যত আহিম। এই ঢাকা ইউনিভাৰ্চিটিতে মানে আন্দোলন হৈছে বেছি, আৰু তেতিয়া মিলিটাৰী কেইজন আহি ঢাকা ইউনিভাৰ্চিটিৰ এজন প্ৰফেচাৰৰ ড্ৰয়িং ৰুমত সোমাইয়ে দেখিলে তাত ফটো ৰাখিছে ডাঙৰ ডাঙৰ। তাত প্ৰথম ফটোটো হৈছে নজৰুল ইছলাম, দাঢ়ি নাই, একো নাই, চুলিখিনি এনেকা কটা একদম, আহি বন্দুক দি ভাঙি একদম ইয়ে কৰি দিলে। কি কৈছে, কম লগায়া ইয়ে কাফেৰ কা ইয়ে। প্ৰফেচাৰেতো আৰু এইবিলাক মিলিটাৰী এইবিলাক বুজি পাই লাভ নাই, একদম মানে এনেকা থিয় হৈ আছে। তাৰ কাষতে ৰবীন্দ্ৰনাথৰ ফটো, আৰু ৰবীন্দ্ৰনাথৰ ফটোটো মূৰত টুপি আৰু আলখাল্লা একদম তললৈকে, এইখিনি দাঢ়ি। তাৰপিছত কোন নাই, এতিয়া প্ৰফেচাৰে দেখিলে যে নজৰুলক পেক কৰিছে, এতিয়া ৰবীন্দ্ৰনাথ ক'লে তেওঁকো মাৰিব, তেওঁ ক'লে ইয়ে জিন্দা কা পিতাজী হে। কেতিয়াও জিন্দা পিতাজী দেখা নাই, এইটো বাস্তৱ ঘটনা। এর মাজেদি আজি এই ভাষা প্রতিষ্ঠিত হল। আৰু ইতিমধ্যে কোৱা হৈছে যে 1999 চনত প্ৰথম এই আবেদন জনোৱা হৈছিল, আৰু 1999 চনৰ 17 নৱেম্বৰ এইটো গৃহীত হৈছিল আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে। আৰু 2021 পৰা 2000 চনৰ 21 পৰা এই মাতৃভাষা দিৱস পালন কৰি আহিছে। আজি প্ৰথম আহোঁতে মোক সোধা হ'ল যে এই সাংবাদিকে সুধিলে যে আজিৰ দিৱসটো সম্পৰ্কে আমি কি ক'ব বিচাৰে। মই ক'লো যে এইটো খুবেই ভাল, আজি মাতৃভাষা দিৱস আমাৰ গৰ্বৰ দিন, কাৰণ আমাৰ প্ৰত্যেকৰে এইটো মানে যি পৃথিৱীৰ য'ত যি জাতি জনগোষ্ঠী আছে তেওঁৰ মাতৃভাষা তেওঁৰ ওচৰত শ্ৰদ্ধেয়। কিন্তু তাৰ লগত এটা বেয়া খবৰ আছে যে আজি 21বিংশ শতিকাৰ এই মানে দুৱাৰদলিত থিয় হৈ আমি মাতৃভাষাৰ যিটো স্বৰূপ আমি দেখি আছো, এইটো বৰ ভয়ংকৰ, এইটো খুব আনন্দৰ নহয়। আজিৰ পৰা 50 বছৰৰ মূৰত এই ধুবুৰীত অসম সাহিত্য সভা থাকিবনে? আজি আমাৰ উদ্বোধকে প্ৰায় 22খনকৈ এখন কিতাপ দিছে। আজিৰ পৰা 50 বছৰ মূৰত এই কিতাপ কোনোবাই পঢ়িবনে? কাৰণ আমি এতিয়া ইংৰাজী শিকিবলৈ লৈছোঁ। ইংৰাজীটো অপৰাধ নহয়, ইংৰাজী শিকিব লাগে, কাৰণ ইংৰাজী শিকিলে কি হ'ব, আমাৰ অসমৰ ল'ৰা ছোৱালী বিদেশত চাকৰি কৰিব পাৰিব, মুম্বাইত চাকৰি কৰিব পাৰিব, গোটেই বিশ্বত পাৰিব। সেইকাৰণে ইংৰাজীটো শিকিব লাগে, কিন্তু আমাৰ মাতৃভাষাৰ প্ৰতি যিটো শ্ৰদ্ধা, যিটো স্বাভিমান, সেইটো নাইকিয়া হ'ব ধৰিছে। এতিয়া আমি মাতৃভাষা নকওঁ, মাদাৰ টাং আমি কওঁ। এইটো খুব দুখ লগা। আমি হিন্দীত দেখিছোঁ ট্ৰেইনত মা এজনে ল'ৰা কৈ আছে, বেটা কাম 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 বেটা কাম কাম। এই পৰ্যায়লৈ গৈ আছে। আৰু এটা বাস্তৱ ঘটনা কওঁ, মই হাজো কলেজত গৈছোঁ, যেতিয়া ওলাই আহি আছোঁ, এই বুঢ়ী এজনীয়ে কি কৰিছে, এই নাতিক লৈ তাতে থিয় হৈ আছে। এই ছাগলী এটা নাতি কৈ আছে, এটা গোট গোট গোট। বুঢ়ীয়েতো গোট কি নাজানে, তাই এনেকে ক'লে, অ ছাগলী নাই, গোট গোট। এই যিটো মানে আমাৰ এই যিটো বিচ্ছেদ আহিছে, এই যিটো গেপ, যিটো জেনাৰেশ্যন গেপ বুলি কোৱা হয়, এইটো আমাৰ কোনফালে লৈ গৈ আছে? আমাৰ ল'ৰা ছোৱালীয়ে বান্দৰৰ লগত চিনাকি হোৱাৰ আগতে মাংকিৰ লগত চিনাকি হয়। এইটো আমি কলৈ গৈ আছো? 1832 চনত দিল্লীৰ পাৰ্লামেণ্ট ব্ৰিটেইনৰ পাৰ্লামেণ্টত লেকচাৰ দিছিল, মই নামটো এই মুহূৰ্তত পাহৰিলোঁ। তেওঁ কৈছিল যে মই গোটেই ভাৰতবৰ্ষ ঘূৰিছোঁ আৰু দেখিছোঁ ভাৰতবৰ্ষৰ এটা নিজস্ব সংস্কৃতি আছে, ভাৰতৰ মানুহ খুব আত্মশ্ৰদ্ধাশীল, আৰু সেইকাৰণে ব্ৰিটিছে কেতিয়াও ভাৰতবাসীক পদানত কৰিব নোৱাৰিব। এইটো হ'ল 1832 চনত লেকচাৰ। তেওঁ কৈছিল, সেই লেকচাৰত কৈছিল যে আপোনালোকে এটা কাম কৰক, ভাৰতবাসীৰ মূৰত এইটো সোমাই দিয়ক যে ব্ৰিটিছৰ গোটেই বস্তু ভাল, ব্ৰিটিছৰ ভাষা ভাল, ব্ৰিটিছৰ কালচাৰ ভাল, এইটো সোমাই দিয়ক, তেতিয়াহ'লে এদিন ভাৰতবৰ্ষ ব্ৰিটিছৰ ভৰিৰ তলত আহিব। দুখৰ বিষয় যে 1947 চনলৈকে তেওঁৰ এই সপোন সাৰ্থক নহ'ল, কিন্তু যেতিয়া স্বাধীন হোৱাৰ পিছত আমি সেইফালে আগবাঢ়ি আছোঁ। এতিয়া আমি টোপনিৰ পৰা উঠি গুড মৰ্ণিং, মই যদি মোৰ ছোৱালী এজনৰ লগত চিনাকি কৰি দিওঁ, তাই লগে লগে হাই আংকল। যদি দেউতাতকৈ ডাঙৰ হয় তেতিয়াও আংকল, দেউতাতকৈ সৰু হ'লেও আংকল। এইটো আমাৰ কালচাৰ নহয়। দেউতাতকৈ ডাঙৰ হ'লে জেঠা হ'ব, সৰু হ'লে খুড়া হ'ব, কাকা হ'ব, হাই আংকল। এই অৱস্থাটো চলি আছে। ফলতো হৈছে কি, আমাৰ সমাজত এই যিটো আহি সোমাইছে, এইটো আমাৰ সাংস্কৃতিক যিটো বন্ধন, এইটো লাহে লাহে দুৰ্বল হৈ গৈ আছে। অত্যন্ত আনন্দৰ বিষয় যে আজি আমাৰ অসমীয়া ভাষা, বাংলা ভাষাই মানে ধ্ৰুপদী সন্মান লাভ কৰিলে। ধ্ৰুপদী সন্মান লাভ কৰিবলৈ হ'লে যিকেইটা বিষয় লাগে গোটেইখিনি আমাৰ আছে। যে অন্তত 1500 বছৰ পুৰণি ভাষা হ'ব লাগিব, আৰু এই ভাষাই শিশুৰ যিটো মানসিকতা, সেইটো ভাষা দিব লাগিব, অথবা যদি দাৰ্শনিক দাৰ্শনিক ভাৱনা হয়, সেইটোৰো বাহন হ'ব লাগিব। দেখা গ'ল যে অসমীয়া ভাষা, বাংলা
এইবিলাকত আমাৰ এই ক্ষমতাটো আছে। আমাৰ অসমীয়া ভাষাটো মূৰৰ টোপনি সজাই কৰে আমনি একদম শিশুৰ যিটো সেইটো আছে, আকৌ একদম দৰ্শনৰ চৰম অৱস্থা আছে। শংকৰদেৱৰ অকল দুটা মাত্ৰ লাইন কৈ শংকৰদেৱৰ গোটেই দৰ্শন ভাৱনাক আমি ভাষা দিব পাৰিম। প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ, আৰু একো নালাগে, অকল এইটো দুটা লাইন দি আমি বুজাই দিব পাৰিম শংকৰদেৱৰ দাৰ্শনিক ভাৱনা কি আছিল। তেওঁ ব্ৰহ্মক বিশ্বাস কৰিছিল, কিন্তু ব্ৰহ্ম আছিল ৰূপী, নিৰাকাৰ নহয়, ৰূপী সনাতন। আৰু তেওঁ কজ আৰু ইফেক্টক বিশ্বাস কৰিছিল। সেইকাৰণে কৈছিল সৰ্ব অৱতাৰৰ কাৰণ, কাৰণ হ'ল কজ আৰু ইফেক্ট হ'ল কি নাৰায়ণ। অকল এইটো দি আমি ভাৰতীয় সংস্কৃতিৰ আধাৰত শংকৰদেৱৰ সুকীয়া স্থান আমি নিৰ্দেশ কৰিব পাৰিম। আৰু সেইকাৰণেই ভাৰতবৰ্ষৰ কেইবাটা ভাষাক ধ্ৰুপদী সন্মান দিয়া হ'ল। আমি গৰ্বেৰে ক'ব পাৰোঁ যে আমাৰ ভাষা আজিকালি মানে এটা ধ্ৰুপদী ভাষা, ক্লাছিকেল লেংগুৱেজ। কিন্তু আজিৰ ল'ৰা ছোৱালীয়ে মই দেখিছোঁ যে ইংলিছ মিডিয়ামত পঢ়া ল'ৰা ছোৱালীয়ে যেতিয়া আৰু এটা ল'ৰা ছোৱালীয়ে ক'ত পঢ়ায়, মই অসমীয়া মাধ্যম, অসমীয়া বাংলাটো চেম, বাংলা মাধ্যমত পঢ়া বাঙালী ল'ৰা ছোৱালী আৰু কথা নকয়, কাৰণ সি কথা কোৱাৰ যোগ্য নহয়। কিন্তু আমাৰ ভাৰতবৰ্ষৰ উদাহৰণ আছে যে আমি আন ভাষাত যিমানেই পণ্ডিত হওঁ, মাইকেল মধুসূদন দত্তই প্ৰথম গ্ৰন্থখন ইংৰাজীত লিখিছিল, কিন্তু পাত্তা নাপালে। তাৰপিছত বাংলালৈ উভতি আহিল আৰু বাংলা জগতৰ বিখ্যাত সাহিত্যিকৰ আসন লাভ কৰিলে। বংকিম চন্দ্ৰৰ প্ৰথম উপন্যাস ইংৰাজীত লিখিছিল, নহ'ল, বাংলাত আহিলে আৰু ভাৰতবৰ্ষৰ প্ৰথম উপন্যাসিক হিচাপে স্থান লাভ কৰিলে। আমি যিমানেই ইংৰাজী শিকোঁ আমাৰ কিন্তু এইটো নহ'ব। কিয় নহ'ব? যে একমাত্ৰ মাতৃভাষা, কাৰণ মাতৃ গৰ্ভত থকা অৱস্থাত এই ভাষাটো লাহে লাহে আমাৰ মানসিকতাই গ্ৰহণ কৰি লয়। আৰু চাইণ্টিফিকেলি চাওক, যিসকলৰ বৃদ্ধ বয়সত মানে স্মৃতি শক্তি নাইকিয়া হয়, আলজাইমাৰ যিটো কোৱা হৈছে, তেওঁ গোটেই পাহৰি যায়, মাতৃভাষাটো নাপাহৰে। ভৱেন বৰুৱা ছাৰ, ইংৰাজীৰ অধ্যাপক, গুৱাহাটী ইউনিভাৰ্চিটিৰ নাম কৰা অধ্যাপক ছাৰ, এতিয়া একদম একো নাজানে। ছাৰ আহিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ কাৰণে, আহি মই গৈছোঁ ছাৰক লগত লৈ, কৈছোঁ ছাৰ এই দৰখাস্তখন লিখি দিয়ক, মানে আপোনাৰ যে ইয়েটো। ছাৰে কৈছে কি লিখিম কোৱাচোন? বোলে ছাৰ টু দা ৰেজিষ্টাৰ লিখক। ৰেজিষ্টাৰ স্পেলিংটো কোৱাচোন। মোৰ একদম এনেকুৱা কপি আছোঁ, মই ছাৰক ৰেজিষ্টাৰ স্পেলিং কম, আমি ষ্টুডেণ্ট থকা অৱস্থাত ছাৰক দেখিছোঁ। মই কেনেকৈ ক'ম? তাৰপিছত বেলেগ এজনক ক'লোঁ, তাতে তেওঁৰে ছাত্ৰ এজন আছিল, তেওঁক ক'লোঁ আপুনি কওক। তেওঁ আছিলে তেতিয়া ছেক্ৰেটাৰী আছিল গুৱাহাটী ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট ইয়ে। মই ক'লোঁ বোলে আপুনি দৰখাস্তটো লিখি দিয়ক। ছাৰে ইংৰাজীত ইমান ডাঙৰ অধ্যাপক, তেওঁৰ মানে ইংৰাজী ৰেজিষ্টাৰ স্পেলিং পাহৰি গৈছে, কিন্তু অসমীয়াটো পাহৰি যোৱা নাই। এইটো হ'ল একদম মানে যে আমাৰ মাতৃভাষা এনেকৈ এটা বস্তু, আমি পিছত সকলো পাহৰি যাম, কিন্তু মাতৃভাষাটো পাহৰি নাযাওঁ। মাতৃভাষাই হ'ল একমাত্ৰ যিটো আমাক উজ্বলাই তুলিব। এইখিনিত অকণমান কৈ থওঁ যে এইটো যে মই সংস্কৃত শ্লোকটো গালোঁ, তাত বেদত কোৱা হৈছে যে বাঘ এব দেৱা, বাক্য হ'ল দেৱতা, বাক্য হ'ল আৰাধ্য দেৱতা। আৰু চান্দোক্য উপনিষদত এটা ধুনীয়া বৰ্ণনা আছে যে এই যে পৃথিৱী, পাঞ্চভৌতিক পৃথিৱী, ক্ষিতি অপ তেজ মৰুত বোম, এই পঞ্চভূতৰ সাৰ বস্তু কি? বোলে পানী। পানীৰ সাৰ বস্তু কি? বোলে উদ্ভিদ। উদ্ভিদৰ সাৰ বস্তু কি? পৃথিৱী। পৃথিৱীৰ সাৰ বস্তু কি? পুৰুষা, পুৰুষ। পুৰুষৰ সাৰ বস্তু কি? বাক, বাক্য, ভাষা। তাৰপিছত কোৱা হৈছে ভাষাৰ সাৰ বস্তু কি? মন্ত্ৰ। মন্ত্ৰৰ সাৰ বস্তু কি? সংগীত। আমাৰ এই যে এই পৃথিৱী, এই যাৱতীয় সভ্যতাৰ আদি নিৰ্যাস বস্তুটো হ'ল ভাষা। এই ভাষা কিন্তু প্ৰথম নাছিল। প্ৰথম যেতিয়া আমাৰ মানৱ সভ্যতাৰ আৰম্ভণি হ'ল, ভাষা নাছিল। তেতিয়া মানুহে কি কৰিছিল? অংগী ভংগীৰে বুজাইছিল। এইবিলাক আছে। আৰু এইটো আমাৰ তেজৰ মাজত ৰৈ গৈছে। আমি এতিয়া কথা ক'বলৈ গ'লে এই কৰি থাকোঁ। আনকি মই এনেকৈ দেখিছোঁ, মোবাইলত কৈ আছে আপুনি আহি এই বাওঁফালে গৈ আৰু কৈছে একদম চিধা যাব, বুজিছে? চিধা গৈ এই বাওঁফালে গৈ নিজেও ঘূৰি আছে। মই দেখি বুজিলোঁ যে এইটো হ'ল আমাৰ আদিম সভ্যতাৰ যেতিয়া আৰম্ভণি হৈছিল, তেতিয়া এইটো আছিলে আমাৰ ভাষা। এইটো আমাৰ তেজৰ মাজত এতিয়াও সক্ৰিয় হৈ আছে। এইটো আমি কথা ক'বলৈ গৈ হাত ভৰি চিন্তা কৰোঁ। তাৰপিছত লাহে লাহে ভাষা আহিল। কেনেকৈ ভাষা আহিল? এনেকুৱা নহয়, দেখিলে কোনোবা এজন মানুহ গৈ আছে, ক'ৰবাত দেখিলে পানী, এনেকুৱা ভাষা আহিল।
আৰু সেই ভাষাটোৱে পৰৱৰ্তী কালত আমাৰ আধুনিক ভাষাৰ জন্ম দিলে। উদাহৰণ দিওঁ যে গ গ গ গ গৰ পৰা সংস্কৃতত গম ধাতু যোৱা, ইংৰাজীত গ, হা, এই গৰ পৰা ক ক ক ক ক ক মানে পানী। এতিয়াও সংস্কৃতত ক মানে পানী। পানীত যিটো লম্বমান হৈ শুই থাকে এইটো সংস্কৃতত কোৱা হয় কলম্বী, কলম্বী। তাৰ পৰা অসমীয়াত হ'ল কলমৌ, বড়ো ভাষাত খলমৌ, আমাৰ কতো বড়ো ভাষাত খ উচ্চাৰণ খলমৌ, বাংলাত হ'ল কলমি। মানে ক পানীৰ মাজত যিটো শুই থাকে সেই ভাষা, এই ক ক ক ক তাৰ পৰা। এতিয়া যদি ল'ৰা ছোৱালীক মই কওঁ তোমালোকে লেট্ৰিন জানানে, হাঁহিব, লেট্ৰিন ক'ত জানে, আজিৰ পৰা শিকিলো। কোনোবাই যদি সোধে লেট্ৰিন জানানে, মই অকণমান জানো। কি জানা বোলে এই যে একুৱাগাৰ্ড, মানে আমাৰ ক ক সংস্কৃত এইটো লেট্ৰিনত হ'ব খোৱা খোৱা খোৱা। তাৰ পৰা একুৱাগাৰ্ড, একুৱাগাৰ্ড মানে পানীত যি গাৰ্ড দিয়ে, আমি যে একুৱাগাৰ্ড এইটো লেট্ৰিন খোৱা। হা, কোনোবাই যদি সোধে লেট্ৰিন জানানে, অকণমান জানো। কি একুৱাগাৰ্ড, একুৱা, একুৱা মানে পানী। আমাৰ সংস্কৃতত ক মানে পানী, এইটো লেট্ৰিনত খোৱা মানে পানী। ঠিক এনেকৈ ভাষা আহি 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 ভাষা লাহে লাহে সাহিত্য সৃষ্টি হ'ল। তাৰপিছত গৈ কি হ'ল, সংগীত সৃষ্টি হ'ল। আজি আমি ইয়াতে আৰম্ভণিতে গোৱা হ'ল চিৰচেনী হিমৰ ভাষা জননী। সেই লাইনটোৰ মাজতেই সোমাই আছে গোটেইখিনি কথা। চিৰচেনী, তাতকৈ চেনী আৰু কোনো হ'ব নোৱাৰে। কিয়? কাৰণ এই ভাষাটোৱে আমাক প্ৰথম পোহৰ দিছে। এই ভাষাটোতো মই নিজকে প্ৰকাশ কৰিছোঁ। হা, এই কিন্তু এই যিটো দিন আহি আছে সেইটোৰ পৰা আমি ৰক্ষা পাব লাগিব। আজিকালি বঙালী হলে কয় আমার ছেলের মানে বাংলাটা পারে না, ইংলিশ পারে। অসমীয়া হলে কয় লক্ষ্মীনাথ বেজবৰুৱাৰ ফটো দেখি চিনি নাপায়, নাই ইংলিশ মিডিয়ামত পঢ়িছে, ইংলিশ মিডিয়ামত পঢ়িছে। ফলতে কি হ'ব, কি এদিন গৈ ডাক্তৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, গোটেই হ'ব, কিন্তু নিজৰ সংস্কৃতি, নিজৰ ভাষাৰ যিটো মাধুৰ্য সেইটো নাইকিয়া। এটা কৃত্ৰিম জীৱনলৈ আমি আগবাঢ়ি আছো, এটা কৃত্ৰিম জীৱনলৈ আগবাঢ়ি আছো। এইফালে আমি গৈ আছো। ইয়াৰ পৰা ৰক্ষা পাবলৈ হলে দুটা বস্তু লাগে। এটা হ'ল ভাষাৰ প্ৰতি স্বাভিমান। যে মই যদি গালি পাৰো একদম ভাষাৰ প্ৰতি স্বাভিমানটো লাগিব। এটা স্বাভিমান লাগিব, মই যেনেকৈ কৈছো অসমীয়াৰ কথা কৈছো, যে এটা স্বাভিমান লাগিব ভাৰতৰ ভিতৰত। মই দিল্লীত দেখিছো দুজনী ছোৱালীয়ে কথা পাতি আছে ইংৰাজীত, মই দেখি গম পালো সেইটো অসমৰ ছোৱালী। মই ওচৰত গৈ লাহেকে ক'লো যে আই থিংক ইউ বোথ অফ ইউ আৰ ফ্ৰম আছাম। ইয়া, তেতিয়া মই অসমীয়াত ক'লো, বোলে দুজনেই অসমৰ, তেতিয়াহ'লে ইংৰাজীত কিয় কথা পাতিছে, অসমীয়াতে কথা পাতিব পাৰিলে মিচিকি হাঁহিলে, একো নক'লে মিচিকি হাঁহিলে। তাৰ কাৰণটো মই যদি দিল্লীত থিয় হৈ যদি অসমীয়াত কওঁ মানুহে হাঁহিব, ইংৰাজীত ক'লে ভাবিব মই খুব শিক্ষিত। আৰু আমি কি কৰো, আমি কথা ক'বলৈ গৈ অকণমান ইংৰাজী মাজে মাজে ক'লে মানুহে ভাবিব এওঁ খুব ইংৰাজী জানে দেই। এটা ভাষাটো এটা মানে মোক এজন অসমীয়াই কৈছে, বুজিছে চক্ৰৱৰ্তী, আমি যিটো ফেমিলিত বিলং কৰিছিলো তাত এই কালচাৰটো নাছিল। কওকচোন এইটো কি এটা মানে থাৰ্ড ক্লাছ ফেমিলি। তেওঁ যদি ক'লেহেঁতেন যে আমি যিটো পৰিয়ালত গঢ় লৈ উঠিছিলো, যিটো পৰিয়ালত ডাঙৰ দীঘল হৈছিলো, তাত এই ইয়েটো নাছিল, এই সংস্কৃতি নাছিল, শুনাটো ভাল লাগে, গঢ় লৈ উঠিছিলো। এই হ'ল কালি আপোনাৰ ঘৰত গৈছিলো, বাট আপুনি নাছিল, চ' মই উঠি আহিলো। ইয়াত বাটচ কোৱাৰ দৰকাৰ নাই, কিছুমান ঠাইত ক'বই লাগিব। আমি গ্ৰহণ ভাষাই আন ভাষাৰ পৰা গ্ৰহণ কৰিব, সেইটো লাগিব, কিন্তু সকলো ক্ষেত্ৰত কোৱাৰ দৰকাৰ নাই। এই পৃথিৱীত আটাইতকৈ যি ভাষাই বেছি গ্ৰহণ কৰিছে সেইটো হ'ল ইংলিছ। ইংৰাজীৰ নিজস্ব শব্দ কম, আটাইতকৈ গ্ৰহণ কৰিছে। ভাৰতত আহি ভাৰতৰ পৰা গ্ৰহণ কৰিলে বন্ধ, তাৰপিছত এই ঘেৰাউট, এইবিলাক গ্ৰহণ কৰিছে। এলজাব্ৰা, এলজাব্ৰাটো আৰবী শব্দ, আল জাবুৰ, সেইটো আমি এলজাব্ৰা কৰি দিছে, গ্ৰহণ কৰিছে, সেইকাৰণে ৰিচ হৈছে, ঠিকেই আছে। কিন্তু আমাৰ ইচ্ছা কৰি আমি ইংৰাজী সোমাই থাকো, যাতে মানুহে গম পায় যে মই বিৰাট পণ্ডিত, এইটো বুজোৱাৰ কাৰণে। কিন্তু এটা কথা কওঁ যে আমাৰ অসমৰ বিখ্যাত বিজ্ঞানী আমাৰ জিতেন গোস্বামী, তেওঁ আহিছিল পাণ্ডু কলেজত 50 বছৰ পূৰ্তি উপলক্ষে, তেতিয়া মই তাৰ প্ৰেচিডেণ্ট আছিলোঁ। তেওঁ আহি বিজ্ঞানৰ ওপৰত এটা লেকচাৰ দিলে, মহাকাশ বিজ্ঞানৰ ওপৰত। আচৰিত, এটা ইংৰাজী শব্দ ব্যৱহাৰ কৰা নাই। মই পিছত ক'লো যে আপুনি কিন্তু এটা ইংৰাজী কৰা নাই, ভাবিছেনে? মই চেষ্টা কৰোঁ, পাৰিছোনে? বোলে নাই, একদম বঢ়িয়া হৈছে।
সেইটো চেষ্টা কৰিব লাগে। এই বস্তুটো যে যদি আজি আমাৰ ভাষাক ৰক্ষা কৰিব লাগে, আমাৰ স্বাভিমানটো লাগে। কেনেকৈ স্বাভিমান? আজি অসমীয়া ল'ৰা ছোৱালী যে বাহিৰত গ'লে অসমীয়া ক'বলৈ ভয় পায়, কিয় ভয় পায়? কাৰণ এতিয়া তাতে গৈ যদি কোনোবাই সুধে যে কি ভাষা এইটো, ভৰি, ভাৰতত কোনোটো ভৰি নকয়, ভৰি কয় নেকি? কথা নকয়, কি ভাষা এইটো? এতিয়া তাত কেনেকৈ ক'ব মোৰ ভৰি বিষাইছে দেই? মানুহে হাঁহিব, জুই লাগিছে শুনিলে মানুহে হাঁহিব, এই ল'ৰা, এই ছোৱালী, মানুহে হাঁহিব, হয় নে নহয়? পানী আমি যদি ঠাইখিনি বৰ দ, আৰে এইটো ভাৰতীয় ভাষা নে? আছেনে ক'ৰবাত দ? নাই। সেইকাৰণে নকয়। যদি তাৰ চেতনাটো আহে আৰু যদি জানাৰ ইচ্ছা জাগে, তেতিয়া অহংকাৰটো আহি যাব একদম। মই যদি কওঁ কি ভাষা এইটো, ভৰি 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 বিষাইছে, ভৰি কি? তেতিয়া সি ক'ব আপুনি কোন দেশত থাকে? ভাৰতত থাকো। বোলে ভাৰত শব্দটো কোন ধাতুৰ পৰা আহিছে? ভাৰত শব্দটো আহিছে ভ্ৰী ধাতুৰ পৰা। ভ্ৰী ধাতুৰ অৰ্থ হ'ল যিটো আমাক ধাৰণ কৰি ৰাখিছে, যিটো আমাক বহন কৰি আছে। ভ্ৰী ধাতুৰ পৰা ভাৰত শব্দ, যি ভূমি আমাক ধাৰণ কৰি ৰাখিছে। ভ্ৰী ধাতুৰ পৰা ভৰি শব্দ, যিটোৱে আমাক ধাৰণ কৰিছে, যিটোৱে আমাক বহন কৰি গৈ আছে। এতিয়া আপুনি ভাৰতৰ যিকোনো ঠাইত যদি এটাক কৰে একদম ফিক্সে দি দিব পাৰিব, হয় নে নহয়? দ, এই ঠাইখিনি দ, এইটো কি মানে? দটো কিয় গভীৰ, দৰ আকৌ বোলে হ্ৰদ শুনিছেনে? হ্ৰদ শুনিছো, বোলে হ্ৰদ, হ্ৰদ ৰখা আৰু দ শব্দৰ, সংস্কৃত শব্দৰ আদিত যদি দুটা ব্যঞ্জন থাকে, এটা লুপ্ত হৈ যায় আমাৰ ভাষাত অহাৰ সময়ত। হ্ৰদ কি হ'ল? হ্ৰদ, হ্ৰদ, এইটো বৰ্ণ বিপৰ্যয় হ'ল। বৰ্ণ বিপৰ্যয় মানে এই দুজন বহিছে, তেখেত এইটো চিটত আহিল, তেখেত এইটো চিটত গ'ল, এইটো বৰ্ণ বিপৰ্যয়, স্থান পৰিৱৰ্তন। হ্ৰদ, তাৰ পৰা হৈ গ'ল দহ, তাৰ পৰা দহ, দহ বাংলাতো আছে দহ, দহ বুলি ঝাপ দিলো, শেষমৰ শুকাইল, মই নাৰী বড় অভাগী। দহ, হ্ৰদ শব্দৰ পৰা আহিছে। এতিয়া হাৰিবনে কোনোবাই? তাৰপিছত ক'লে হ'ল যে অকণমান চাব, এইবিলাক পঢ়িব পাই যাব, একদম মুখটো সৰু হৈ যাব একদম। এই যে মই জুই শব্দ কৈছিলো, জুই শব্দ ভাৰতত কোনো ভাষাত জুই শব্দ নাই। আমি অগ্নি শব্দৰ পৰা জাত আগুন, বাংলাই কয় আগুন, হিন্দীত কয় আগ। জুই শব্দটো কোনো নকয়, অকল অসমীয়া বজাৰত জুই লাগে, আমাৰ বজাৰত আগুন লাগে, আমাৰ ঘৰত আগুন লাগে, অসমীয়াৰ ঘৰত জুই লাগে। জুই শব্দটো ক'ৰ পৰা আহে? যদি কোৱা যায় বোলে ছাৰ ন, প্ৰথম ক'ব লাগিব শুনক, আমাৰ ভাষা সংস্কৃতৰ পৰা আহিছে, কিন্তু আমাৰ এটা সুকীয়া সংস্কৃতি আছে। সংস্কৃতৰ পৰা আহিছে, কিন্তু আমাৰ এটা নিজস্ব পৰিস্থিতি আছে। জুই শব্দটো আহিছে সূৰ্যৰ চাৰিফালে যে পোহৰ থাকে, এইটো কোৱা হয় সংস্কৃতত দ্যুতি, তৎ হ্ৰস্ব উকাৰ জকাৰ, তৎ হ্ৰস্ব ইকাৰ, দ্যুতি। বোলে দ্যুতিৰ পৰা জুই কেনেকে আহিব? বোলে ত, থ, দ, ধ, এই কেইটাৰ লগত যদি জকাৰ থাকে, তেতিয়াহ'লে আমাৰ ভাষাত প্ৰথম স্বৰ, দ্বিতীয় স্বৰ, বৰ্গীয় জ হৈ যায়। বোলে কেনেকা? বোলে নৃত্য, নৃত্য তৎ জকাৰ আছে, আমাৰ ভাষাত কি হ'ব? প্ৰথম স্বৰ হ'ব নাচ, নাচি আছে। সত্য, তৎ জকাৰ আছে, আমাৰ ভাষাত কি হ'ব? প্ৰথম স্বৰ হ'ব। সঁচা, অসমীয়াত সঁচা, হিন্দীত সাজবাদ, সাজবাদ চ হৈ গ'ল। বৰাকত কয় হাঁচা, ঠিক এনেকুৱা। যেনেকে হদ যদি জকাৰ থাকে, তেতিয়া কি হ'ব? দ্বিতীয় স্বৰ হ'ব। মিথ্যা, মিছা, এই মিছা নকবি। তাৰপিছত যদি দত জকাৰ থাকে, আমাৰ ভাষাত ত, থ, দ, প্ৰথম স্বৰ, দ্বিতীয় স্বৰ, বৰ্গীয় জ। অদ্য, অদ্য আমি বিএন কলেজত আহিছো, আজি আহিছো। হিন্দীত ক'ব আজ, বাংলাত ক'ব আজ, আজি। অদ্য শব্দৰ পৰা আহি গ'লে কোনোবাই, তেতিয়া অকল অসমীয়া হাঁহিলে নহ'ব, হিন্দীকো হাঁহিব লাগিব, বেংগলীকো হাঁহিব লাগিব। অদ্য বোলে দ্যুতি, তৎ হ্ৰস্ব উকাৰ জকাৰ, বৰ্গীয় জ হৈ যাব। কি হ'ল? বৰ্গীয় জ, হ্ৰস্ব উকাৰ, জু। আৰু তি, জ্যোতি, জ্যোতি বোলে জুই হ'ল কেনেকৈ? বোলে তৰ দুইফালে স্বৰত ধ্বনি আছে, ভাৱে তৰটো কাটা যায়। জু, তোৰ আগত উ আছে, শেষত ই আছে, তৰটো কাটা গ'ল, জুই, জুই। মই বোলো নিজৰ ভাষাটো বচোৱাৰ কাৰণে তৰটো কাটি দিলা, তোমাৰ ইচ্ছা ক'লে কাটিবনে? বোলে নাই, প্ৰত্যেকৰ ভাষাত কাটে, বাংলা ভাষাটো কাটে। অমৃত, তোৰ দুইফালে স্বৰত আছে, তো কাটা গ'ল। অমিয়, বাংলাটো অমিয়, অসমীয়াটো অমিয়, অমিয় নিজৰা।
হ্যাঁ, বাংলাত কয় বাঙালির হিয়া অমিয়মথিয়া নিমাই ধরেছে কায়া। হ্যাঁ, যেনেকে দৰ দুইফালে যদি সৰল ধুনীয়াকে দ কাটা যাব, নদী নৈ নৈ। হ্যাঁ, এইটা এতিয়া হাঁহিলে প্ৰত্যেকক হাঁহিব লাগিব, অকল অসমীয়া হাঁহিলে নহ'ব। এতিয়া এই বস্তুটো যদি জানে তাত অহংকাৰ আহি যাব। হ্যাঁ, এতিয়া ভাৰতৰ ক'ৰবাত গৈ এই থিয় হোৱাচোন, কি ভাষা এইটো থিয় হোৱা, এইটো কি? আরে খাড়া হো যাও, খাড়া হো যাও। হ্যাঁ, বাংলাত কয় দাঁড়াও, দাঁড়াও মানে দণ্ড শব্দ পৰা আহিছে, দণ্ডৰ পৰা দাঁড়, দণ্ডৰ নিচিনা দাঁড়াও। অসমীয়াত থিয়, এইটো কি? হ্যাঁ, বলে এইটো হ'ল সংস্কৃত একদম স্থিত ভাবা। স্থিত ভাবা শব্দৰ আদিত দুটা ব্যঞ্জন থাকিলে এটা লুপ্ত হয়, স্থি। দন্ত লুপ্ত হয় কি হ'ল? থি, থিত ভাবা। দন্ত হৰ থ আছিল, অকল থ হৈ গ'ল, যেনেকৈ স্থান, থান হৈ গ'ল, কলীয়া গোসাঁই থান। অসমীয়াত নাম আছে থানেশ্বৰ, থানেশ্বৰ মানে স্থানৰ ঈশ্বৰ। হা, স্থিত, থিত, তোৰ দুইফালে শ্ৰদ্ধেনটো কাটা গ'ল, থিয়, ভৱ, হ'ব, ভ থাকিলে হ, ভ থাকিলে হ। হা, এই হিন্দীটো হৈছে আৰে সজাও, সজাও মানে ভাৱ। হা, এতিয়া আমি ভাৰতৰ ক'তবা কথা ক'বলৈ গ'লে আমি লাজ পামনে? নাপাম, যদি আমাক গোটেই কমপ্লিটলি। হা, আপোনালোকে থিয় নকয়, আপোনালোকে বেলেগ শব্দ কয়, সেইটো সংস্কৃতৰ পৰা আহিছে, আমি থিয় কওঁ, আপোনালোকৰটো কিয় নকল কৰিম? আমাৰ এটা সুকীয়া ইয়ে আছে, তেতিয়া বুকু ভিন্দাই ক'ব পাৰিব মোৰ ভাষা অসমীয়া। হা, এই বস্তুটো লাগিব, এইটো জানিব লাগিব। বিদেশত গ'লে বিদেশত গ'লেতো ইংৰাজী ক'বই লাগিব, নহ'লে মানুহে আহিব। হা, মোৰ কি হ'ল, মোৰ জীৱনৰ এটা ঘটনা কওঁ। কানাডা টৰেণ্টত আমি মঞ্চত বহিছোঁ, মোৰ কাষত বহিছে এজন, তেওঁ নগৰ উন্নয়ন মিনিষ্টাৰ তাৰ কানাডাৰ। তাৰপিছত আমি নামি আহিলোঁ, আহি শেষ হ'ল, শেষ হোৱাৰ পিছত আমি ফটো উঠি আছোঁ। মই তেওঁৰ লগতো উঠিছোঁ, তেওঁৰ কাষত থিয় হৈ। তেওঁ মোক দেখিছে, কাৰণ এইটো ড্ৰেছ তেওঁ জিন্দগীত দেখা নাই, কি কাপোৰ পিন্ধি আহিছে একদম। তাৰপিছত মোক সুধিলে, আৰু আচৰিত, আমি তেওঁলোকৰ ইংৰাজী বুজি নাপাওঁ। হা, মোক কৈছে মানে বুজি নাপাওঁ। ভাগ্য ভাল, মই বুজি পালোঁ যে মই ক'ৰ পৰা আহিছোঁ, এইটো সুধিছে। আমার ইংরেজি হল রেলওয়ে স্টেশনের ইংলিশ। মই কলো আই এম ফ্রম ইন্ডিয়া। তেওঁ কলে ইন্ডিয়া ইন্ডিয়া এনেকৈ উঠিলে। তাৰপিছত মোক সুধিলে হোৱাট ইউৰ, মানে এইটো মোৰটো বুজা যায়, তাতো বুজা নাযায়। হোৱাটছ ইউৰ মাদাৰ টাং? স্মাৰ্ট টং, স্মাৰ্ট টং। মই টাংটো বুজি পালোঁ। বুজি পাই মই ক'লো মাই মাদাৰ টাং ইজ বেংগলী। বেংগালী বুলি তেওঁ চুপ হৈ গ'ল, কাৰণ নামে শুনা নাই। বেংগালী চুপ হৈ গ'ল। আৰ্টছৰ মানুহ হ'লে হয়তো শুনিব, চাইন্সৰ মানুহ হ'লে ক'ত শুনিব, চুপ হৈ গ'ল। মই কিন্তু চুপ কম। মই ক'লো মানে আমি আমাৰ ইংলিছ ক'লো, স্টেশনের ইংলিশ। My mother tongue is Bengali and your mother tongue is English. Am I correct? Yes, yeah. Your mother tongue is English and my mother tongue is Bengali and both are sister language. কেউ তো আকাশৰ পৰা পৰি কোন ভাৰতৰ পৰা আহিছে কলা মানুহ এজন, আৰু তেওঁলোক কৈছে একদম বগা নাক, মোৰ নাকটো চেপেটা, তেওঁলোকৰ নাকটো টান। ই কৈছে মাদাৰ টাং, বোলে দুটা বোলে চিষ্টাৰ লেংগুৱেজ। কৈছে একদম এনেকৈ। মই লগে লগে এনেকৈ বেগ আছিল, কাগজ উলিয়াই লিখি লিখি দেখুৱাই দিলোঁ একদম। মই ক'লো ইন আৱাৰ লেংগুৱেজ, ইন আৱাৰ পি গ্ৰীক, লেটিন এণ্ড ইন সংস্কৃত, P in your language is F. P becomes F. আমার প থাকিলে আপনাদের ভাষাত F হ'ব, আমার প থাকিলে আপনাদের ভাষাত দ হ'ব অথবা থ হ'ব। হ্যাঁ, বলি মই একদম হাও তেতিয়া মই লিখিম যে আমার সংস্কৃতত পিতা, পিতা ইন ল্যাটিন ইট ইজ পাতের। হ্যাঁ, ইন French it is père, but in English it is father. P becomes F and T becomes D. Our mother, আমার মাতা শব্দ মাতের লেটিন, ফার্সিত মাদার, ফ্রেঞ্চত মেড, ইংরেজিত মাদার। Our T becomes D. তাৰপিছত ভ্রাত, আমার ভ্রাত, ফার্সিত হইছে বেরাদার। इस बेरादरी में ये नहीं चलेगा, बेरादर। লেটিনত ভাতের, in your language it is brother. বলি মই কিয় আমি একদম ফুল কৰি আছো। মই কৈছো in our language saptam, saptam, saptam. In Latin it is septem, in your language it is September. In our language অষ্ট, in Latin octo,
আমাৰ মূৰ্ধন্য খ থাকিলে ভাৰততো এইটো খ হৈ যায়। হিন্দীত কয় পাষণ্ড, হিন্দীত ক'ব পাখণ্ড, পাখণ্ড। অক্ট in your language it is October, our Novem, in your language November, our Dasham, Latin Decem, in your language December. বলি আরম্ভ করি কোনো সকল do you know what is this? It is in our language danta. In your language it is dental hospital. তার পিছনে কি বলবো? বলো my title is Chakra, ভর্তি তো গোয়া নাই। My title is Chakra. স্থান পরিবর্তন হই ফার্সিত হইল চার্ক। ও আর র স্থান পরিবর্তন করিলে ফার্সিত হইল চার্ক। তারপর আসি চরখা টু ফার্সি। হ্যাঁ, ইন ইওর ল্যাঙ্গুয়েজ ইট ইজ সার্কেল। চক্র চার্ক সার্কেল। হ্যাঁ, তোমাকে ইন ইওর ল্যাঙ্গুয়েজ ইট ইজ সার্কেল। হ্যাঁ, মগুলো যে আমার ভাষার বিধবা, বাংলা ওয়াব্য নাই, বঙালী উচ্চারণ করে বিধবা। অসমীয়াত লাষ্টৰটো ওৱাব, অসমীয়া উচ্চাৰণ কৰিব বিধৱা, ছোৱালীজনী বিধৱা হৈছে। হিন্দীত দুটাই ওৱাব, সংস্কৃতত বিধৱা জব কৰকচোন উইধৱা হৈছে। হ্যাঁ, আৰু ৰাছিয়াত কিন্তু বিধৱাই, সেইটো উইধৱা নহয়। এই যে আমি কওঁ তুমি, এইটো তোৱাম শব্দৰ পৰা আহিছে সংস্কৃত। আমাৰ ভাষাত হ'ল তুমি। হ্যাঁ, এইটো আবেস্তা ফল তু। হ্যাঁ, আবেস্তা তু, লেটিনত তু, জার্মানিত ফল ডু, কারণ আমার তো থাকিলে দ হব, ইংরেজি দ, দ। হ্যাঁ, এতিয়া মই সেই ছেকেণ্ডাৰ হাত বুলি আৰু অদ্ভুত ড্ৰেছ পিন্ধিছো বুলি মই পিছত থাকিল নেকি? হ্যাঁ, তেওঁ আচৰিত হৈ গ'ল একদম। হ্যাঁ, তাৰপিছত মই লিখি দি তাৰ পিছত লাষ্টত তেওঁ মোক অনুৰোধ কৰিছে যে পেপাৰখন মোক দি দিয়ক। Tôi được lỗi gồm, tôi chỉ lấy cuộc đến con của